নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পানীলাও আৰু বিলাহীৰ সৈতে মাছৰ এখন খুব সোৱাদ লগা ব্যঞ্জন লৈ আহিছোঁ। আৰু তাৰে কাৰণে মই এয়া পানীলাও কাটি লৈছোঁ সৰু সৰুকৈ, আলু কাটি লৈছোঁ, বিলাহী কাটি লৈছোঁ আৰু আদা নহৰু কেঁচা জলকীয়া দুটা আৰু সৰুকৈ কটা পিঁয়াজ এটা। এতিয়া মই পানীলাওখিনি প্ৰেছাৰ কুকাৰত সিজিবলৈ দিম আৰু এনেদৰে সিজাই লৈ আঞ্জাখন বনালে খুব বেছি সোৱাদ লগা হয়। আৰু এইফালে কেৰাহীত তেল দিলোঁ আৰু প্ৰথমতে মই আলুখিনি ভাজি ল'ম। আৰু কম জুইত এনেদৰে ৰঙা হোৱাকৈ ভাজি ল'ম, যাতে আলুখিনি ভাজি থাকোঁতে আধা সিজা হৈ যায়। আৰু এতিয়া হালধি নিমখ দি দিলোঁ। আৰু আলুখিনি আধা সিজা হৈ গৈছে আৰু নমাই ল'লোঁ। এতিয়া সেইখিনি তেলতে মই শুকান জলকীয়া, পাঁচফোৰণ ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া কাটি ৰখা পিঁয়াজ আৰু জলকীয়াখিনি দিলোঁ। আৰু পিঁয়াজখিনি ভজা হোৱাত আদা নহৰুখিনি দিলোঁ। আৰু এতিয়া ইয়াত বিলাহীখিনি ভাজি ল'ম। আৰু বিলাহীখিনিও খুব ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া সিজাই ৰখা পানীলাওখিনি দিম। আৰু পানীলাওখিনি যিহেতুকে আগতীয়াকৈ সিজোৱা হৈ আছে, গতিকে বেছি সময় আৰু লাৰিব নালাগে। আৰু এইখিনি অকণমান লাৰি চাৰি লৈ মছলাখিনি এড কৰিম। ইয়াত এতিয়া ভাজি ৰখা আলুখিনি দিলোঁ। আৰু অকণমান জিৰাৰ গুড়ি আৰু অকণমান ধনিয়াৰ গুড়ি আৰু অকণমান গৰম মছলা, এইখিনিয়ে আৰু দি ধুনীয়াকৈ লাৰি ল'ম। আৰু এতিয়া ইয়াত পানী দিলোঁ। আৰু খুব ধুনীয়াকৈ উতল আহিছে আঞ্জাখন। এতিয়া মই ইয়াত মাছ কেইপিচ দি দিলোঁ। আৰু অলপ সময় উতল অহাৰ পিছত আঞ্জাখন নমাই থ'ম। আৰু একেবাৰে শেষত অকণমান কাটি ৰখা ধনিয়া আছিলে, সেইখিনিও দিলোঁ। আৰু আঞ্জাখন হৈয়ে গৈছে। এতিয়া মই আঞ্জাখন নমাই ল'ম।